নাই নাই তেনেকুৱা শংকা নাই, মই কৈ যাওঁ। তাৰমানে আপোনাৰ যোৱা 27 তাৰিখে ৰাতিপুৱা মোক দুজন সাংবাদিকে ফোন কৰিছে যে তোমালোকে এৰাবাৰী বজাৰ, এজনৰ নাম হৈছে ৰাব্বানী আৰু এজনৰ নামটো কিন্তু মই নাজানো, এই এৰাবাৰী বজাৰত। তেতিয়া সিহঁতে ফোন কৰিছে যে তোমালোকে এৰাবাৰী বজাৰত আহা। মই কৈছো কিয়? তেতিয়া মোক ক'লে যে আপোনালোকে মাছ ক'ত বিক্ৰী কৰে? আমি যে মাছ এনে আমি ডিব্ৰুগড় বিক্ৰী কৰো। তেতিয়া কৈছে বৰ্তমান যে এনেকুৱা পৰিস্থিতি আছে, নাই যদি এনেকুৱা পৰিস্থিতি হৈ আছে তেতিয়া আমি মাছ লাগিলে এই নামনিত গুৱাহাটী বিক্ৰী কৰিম, ডিফু বিক্ৰী কৰিম, লংকা, বহুত দেশ বজাৰ আছে। এইটো নাই 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 বস্তুটো তেনেকুৱা নহয়, মানে মোক সুধিছিলে যে এনেকুৱা যে গণ্ডগোল চলি আছে তোমালোকে এতিয়া মাছ ক'ত বিক্ৰী কৰিবা? তেতিয়া মই কৈছো বেলেগ বজাৰ আছে, বেলেগৰ বজাৰত লৈ থাকিম, যেতিয়া তাত শান্তি হ'ব কালিৰ পৰা মাছ পঠাম। নাই নাই মানুহৰ ওপৰত এইটোতো মই কৈছো যে অত্যাচাৰ চলি আছে, মই মাছ নপঠাও, অত্যাচাৰ বন্ধ হৈ যাব মই আকৌ মাছ পঠাম। মই এনেই আপোনাৰ 10-12 গাড়ী মই সপ্তাহ 15 দিনত মই পঠাই থাকো। কালি আপুনি আমাৰ লাইভতে কৈছিলে যে মইতো তেনেকুৱা কোৱা নাই, মোৰ তেনেকুৱা পাই দেখা নাই। আপুনি কালি কৈছে যে মানুহ লগাই পেলাই এখন গাড়ীৰ পৰা 25 নাই নাই মই যেতিয়া মাছ লৈ গৈছিলো আপোনাৰ মই কৈছো নাই 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 মই মোৰ কোনো ৰাজনীতি কানেকশ্যন নাই, মই এনেই ফিচাৰী কৰো। আপুনি সেই কথাটো সিদ্ধান্তটো কোনে লৈছিলে? আপুনি অকলে লৈছিলে? কোনটো? এইটো মোৰ ব্যক্তিগত সিদ্ধান্ত, মোৰ মাছ যে মই এইটো মোৰ মাছ, মই আৰু সেইফালে মাছ নপঠাও। কিন্তু আপোনালোকৰ ব্যৱসায় সন্থা বুলি ক'লে, এইটো মই মোৰ কোনো সন্থা নাই, এইটোতো মই কোৱা নাই। মই তেনেকুৱা বাক্য মোৰ মুখৰ পৰা ওলোৱা নাই, মই তেনেকুৱা বাক্য দিয়া নাই, মই বাক্য দিয়া নাই। সাংবাদিকে মাতি মানে এজনৰ নাম ৰাব্বানী আৰু এজনক মই নাম নাজানো, এনে তাৰ কোৱা নেকি ৰূপহী নেকি, আমাৰ নামটো মই ক'ব নোৱাৰো, মই সোধাও নাই তাক। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।